আৰু এছিয়া ক্ৰিকেট একাডেমীৰ মেম্বাৰ ছেক্ৰেটাৰী আৰু অসমৰ মহা অধিবক্তা শ্ৰী দেৱজিৎ শইকীয়া ডাঙৰীয়া, Board of Cricket Control of Indiaৰ এপেক্স কাউন্সিলৰ মেম্বাৰ মাই ফ্ৰেণ্ড খাইৰুল মামুন মজুমদাৰ ডাঙৰীয়া, এছিয়াৰ ক্ৰিকেট একাডেমীৰ অধ্যক্ষ ৰাজেন্দ্ৰ সিং ডাঙৰীয়া, আছাম ক্ৰিকেট এছ'চিয়েশ্যনৰ সচিব ত্ৰিদীপ কোঁৱৰ ডাঙৰীয়া, নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ মেনেজিং ডিৰেক্টৰ ভাস্কৰ জ্যোতি ফুকন ডাঙৰীয়া, আমাৰ মাজত উপস্থিত শ্ৰদ্ধাৰ শ্ৰী নৱকমল ভূঞা ডাঙৰীয়া, জিলা আয়ুক্ত শ্ৰী দেৱকুমাৰ মিশ্ৰ ডাঙৰীয়া, গুৱাহাটী টাউন ক্লাবৰ ৱৰ্কিং প্ৰেছিডেণ্ট মুকুল গগৈ ডাঙৰীয়া, পাৰ্থসাৰথী মহন্ত ডাঙৰীয়াকে আদি কৰি মঞ্চত আৰু সভাস্থলীত উপস্থিত সন্মানৰ ৰাইজ, বিশেষকৈ আমাৰ ক্ৰীড়া ক্ষেত্ৰৰ লগত জড়িত সুধীবৃন্দ। উত্তৰ গুৱাহাটীৰ ফুলুঙত এছিয়াৰ ক্ৰিকেট একাডেমীৰ অত্যাধুনিক ক্ৰিকেট একাডেমী আৰু গুৱাহাটী টাউন ক্লাবৰ ফুটবল একাডেমীৰ স্থায়ী চৌহদ শুভ উদ্বোধন উপলক্ষে আপোনালোকৰ মাজত উপস্থিত থাকিবলৈ পাই মই অতিশয় আনন্দিত হৈছোঁ। ৰাজ্যৰ উদীয়মান ক্ৰিকেট আৰু ফুটবল খেলুৱৈক উৎসাহিত কৰাৰ বাবে তথা ৰাজ্যৰ ক্ৰীড়াৰ ইতিবাচক পৰিৱেশ গ্ৰহণ কৰা এই প্ৰশংসনীয় পদক্ষেপৰ বাবে মই এছিয়া ক্ৰিকেট একাডেমী আৰু গুৱাহাটী টাউন ক্লাবৰ সমূহ বিষয়ববীয়াৰ শলাগ লৈছোঁ। এই সমগ্ৰ প্ৰচেষ্টাত নিজকে সম্পূৰ্ণ নিয়োজিত কৰি আজিৰ এই পৰ্যায়লৈ এই দুয়োটা অনুষ্ঠানকে লৈ অহা বাবে শ্ৰী দেৱজিৎ শইকীয়াৰো শলাগ লৈছোঁ। ৰাজ্যৰ উদীয়মান ক্ৰিকেট আৰু ফুটবলৰ প্ৰমুখ্যে সমূহ উত্তৰ গুৱাহাটী ৰংমহলবাসী ৰাইজকো মই আজিৰ দিনটোত বহুত অভিনন্দন জনাইছোঁ। ক্ৰিকেট একাডেমীৰ বিষয়ে দেৱজিৎ শইকীয়া ডাঙৰীয়াই আমাক কৈছে 10টা প্ৰেক্টিচিং উইকেট, 5টা চেণ্টাৰ উইকেটৰ সৈতে এখন ক্ৰিকেট ফিল্ড, ভাৰতবৰ্ষৰ ভিতৰতে অন্যতম এটা